2019 চনত কি কৈছিল অমিত শাহে বিগত এপ্ৰিলত কি কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছো যে মোদী আৰু হিমন্ত থাকালৈকে চৰাইও আহিব নোৱাৰে বাংলাদেশলৈ পৰা বিদেশী বাদ দিয়া কিন্তু কেনে আছে এতিয়া অসমৰ বাংলাদেশ সীমান্ত ৰাইজে কৈছে যে মানুহ সেই নৈৰ খোলা অঞ্চলেৰে অহা যোৱা কৰে 200 মিটাৰ দূৰলৈকে নোমেন্স লেণ্ড আছে আগতে খেতি কৰিছিল আজিকালি খেতি চেতি নকৰে খেতি কৰিব নোৱাৰে সেই ফালেদি মানুহ আহে উন্মুক্ত অসম বাংলাদেশ সীমান্ত বাংলাদেশৰ অস্থিৰতাৰ সময়ত অশনি সংকেত অসমলৈ তাত এটা ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পিছত অসমলৈ বা ভাৰতবৰ্ষলৈ বাংলাদেশৰ পৰা নিপীড়িত উৎপীড়িত বিভিন্ন ব্যক্তি অহাৰ এটা সকলোৱে এটা সম্ভাৱনা এটা সংকটৰ কথা সকলোৱে প্ৰকাশ কৰিছে বাংলাদেশৰ অস্থিৰতাৰ সময়তে অবৈধ প্ৰব্ৰজনক লৈ আকৌ অশনি সংকেত নামি আহিছে অসমলৈ ভাৰত বাংলাদেশ সীমান্তৰ উন্মুক্ত অঞ্চলেৰে সহজে প্ৰব্ৰজন ঘটিব পাৰে অসমলৈ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি অসম জাতীয় পৰিষদৰ নেতৃত্বৰ বিস্ফোৰণ মানুহ হাতুৰি নাদুৰি আহে আৰু আচৰিত কথা আমি যেটো কালি পইণ্টলৈ গৈছো কালুঘাটলৈ তাত আনকি বিএছএফৰ তেওঁলোকৰ যেটো মুভমেন্ট থাকিব লাগে তেওঁলোকৰ সঞ্চালন থাকিব লাগে কালি নাই আমাক দেখাৰ লগে লগে দলঙৰ উপৰিও সঞ্চালন হৈছে আৰু আমি থকা অৱস্থাতে দলংখনৰ পৰা তেওঁলোকৰ যিখন মানে নাও ওপৰৰ পৰা পেলাই দি ৰাবাৰৰ নাও ওপৰৰ পৰা আমি থকা অৱস্থাত ডাঙৰ প্ৰকাণ্ড শব্দ এটা আছে ধামকে পেলাইছে আমাৰ সন্মুখতে বিএছএফৰ সঞ্চালন আৰম্ভ কৰিছে এইটো ফুটেজ আপোনালোকৰ সংবাদ মাধ্যমৰ মাজত আছে আৰু কেতিয়াও জিন্দেগীত তেওঁলোকে এনেকৈ কোনো ধৰণৰ সঞ্চালন কৰি পোৱা নাই নৈত সংবাদমেল সম্বোধন কৰি অজাপৰ নেতৃত্বই দাঙি ধৰিলে তথ্য মানকাছাৰৰ 6 স্থানত উন্মুক্ত হৈ ৰৈছে ভাৰত বাংলাদেশ সীমান্ত নদী অঞ্চলৰ এইসমূহ স্থানেৰে সহজেই ঘটিব পাৰে প্ৰব্ৰজন কাটাতাৰবিহীন অঞ্চলসমূহত পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ সঞ্চালনো নথকাৰ অভিযোগ অজাপৰ অকল সেই কালো নদীৰ দলংখনৰ তলৰ অঞ্চলটোৱে নহয় কালুঘাট বুলি যেটো কয় কালু নৈৰ তাৰ উপৰিও আৰু তেনেকুৱা ধৰণৰ নৈৰ তলৰ খোলা অংশ 6টা আছে আপোনালোকৰ জেগাবোৰ কৈ দিব খুজিছো হিয়ালতাৰি বুলি যেটো কয় হিয়ালতাৰি কুছানীমাৰা বুৱালিয়া ঝনঝনি আৰু শিখুমাৰা এইকিটা অঞ্চল এইকিটা য'ত য'ত নৈ আছে নৈৰ তলৰ দলঙৰ এনেকুৱা অঞ্চল সম্পূৰ্ণ খোলা আৰু উন্মুক্ত আৰু আমি অকল আমিয়ে কোৱা নাই তাৰ স্থানীয় মানুহে আপোনালোকৰ আগত সংবাদ মাধ্যমৰ আগত কথা সকলোৱে কৈছে খোলাখুলিকে কৈছে যে আমি কৰা আপত্তিটো হয় নে নহয় মানুহ এফালে অহা যোৱা কৰে নাই এফালে গৰু পাৰ কৰে নাই এফালে মহ পাৰ কৰে নাই ৰাইজে কৈছে যে মানুহ সেই নৈৰ খোলা অঞ্চলেৰে অহা যোৱা কৰে 200 মিটাৰ দূৰলৈকে নোমেন্স লেণ্ড আছে আগতে খেতি কৰিছিল আজিকালি খেতি চেতি নকৰে খেতি কৰিব নোৱাৰে সেই ফালেদি মানুহ আহে সেই ফালেদি গৰুৰ চুৰাং বেহা হয় মহৰ চুৰাং বেহা হয় মানুহ হাতুৰি নাদুৰি আহে আৰু আচৰিত কথা আমি যেটো কালি পইণ্টলৈ গৈছো কালুঘাটলৈ তাত আনকি বিএছএফৰ তেওঁলোকৰ যেটো মুভমেন্ট থাকিব লাগে তেওঁলোকৰ সঞ্চালন থাকিব লাগে কালি নাই ইফালে ভাৰত বাংলাদেশ সীমান্তৰ উন্মুক্ত অঞ্চলক লৈ চৰকাৰী তথ্য সন্দৰ্ভত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে কয় ওৱান মেন কমিশ্যন সেই কমিশ্যনৰ মতে 44 কিলোমিটাৰ আনফেন্স বা ওপেন হৈ আছে তাৰে সৰহ সংখ্যক পানী অঞ্চল বাকিখিনি স্থল অঞ্চল এনুৱেল ৰিপৰ্ট অফ দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ তেওঁলোকে কোৱা মতে ভাৰত বাংলাদেশৰ সৈতে আমাৰ 267.5 কিলোমিটাৰ এলেকা আছে তাৰে তেওঁলোকে কোৱা 60 কিলোমিটাৰ আজি উন্মুক্ত হৈ আছে গৰিষ্ঠ সংখ্যক নদী অঞ্চল উন্মুক্ত অসম বাংলাদেশ সীমান্ত কিন্তু ভাৰত বাংলাদেশৰ সীমান্তক লৈ কি দাবী কৰি আহিছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে 2019 চনৰ 5 মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহে সীমান্ত সিল হোৱা বুলি দাবী কৰিছিল 19ত যেতিয়া চৰকাৰ 2016 চনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত হ'ল তেতিয়া 2019 চনৰ 5 মাৰ্চত আহি একে কথাকে ক'লে যে তেতিয়া ক'লে যে নহয় এতিয়া আমি সম্পূৰ্ণ সিল কৰিছো মানুহটো বাদেই দিয়ক চৰাই এটাও সোমাব নোৱাৰে চলিত বৰ্ষৰ 12 এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল বাংলাদেশৰ পৰা এতিয়া মানুহ বাদেই চৰাই এটাও আহিব নোৱাৰে
12 এপ্ৰিল 2024 তাৰিখে এখন সভাত হিমন্ত বিশ্ব শৰ্মাই যেতিয়া অংশগ্ৰহণ কৰিছিলে অমৃত শ্বাহৰ কথাটোকে মোটামুটি কোট কৰি কৈছে যে সীমান্ত এতিয়া সম্পূৰ্ণ নিৰাপদ মানুহ নালাগে চৰাইও আহি এতিয়া সোমাব নোৱাৰে এই কথা কৈছে কিন্তু সীমান্ত পৰিদৰ্শন কৰি অজাপৰ দাবী কালো নদীৰ যিখন দলঙৰ তলফালে সম্পূৰ্ণ উন্মুক্ত আপোনালোকক সকলোকে ভিজুৱেল দেখুৱাইছোঁ যে নৈখনত থকা দলং এখন আছে দলঙৰ তলৰ যিটো মুকলি অঞ্চল সেইটো আগতে হোৱা চুক্তি মৰ্মে ফেন্সিঙৰ ব্যৱস্থা হ'ব লাগে তাত বিশেষ ব্যৱস্থা হ'ব লাগে ইভেন ভাসমান যিটো বিঅপি ফ্লোটিং বিঅপিৰ ব্যৱস্থাও তাতে হ'ব লাগে বা তাৰ ওচৰে পাজৰে হ'ব লাগে যে তলৰ অঞ্চলটোৰ ফালে কোনোফালে যাতে সোমাব নোৱাৰে কিন্তু কালি আমি দেখিলোঁ যে তাত সম্পূৰ্ণ খোলা আছে অকল সেই কালো নদীৰ দলংখনৰ তলৰ অঞ্চলটোৱে নহয় কালুঘাট বুলি যিটো কয় কালু নৈৰ তাৰ উপৰিও আৰু তেনেকুৱা ধৰণৰ নৈৰ তলৰ খোলা অংশ 6টা আছে ইফালে অসম চুক্তিৰ ৰূপায়ণ সন্দৰ্ভতো কেন্দ্ৰৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে দলটোৱে অসম চুক্তি স্বাক্ষৰৰ 39 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক্ষণত কেন্দ্ৰৰ বিৰুদ্ধে সৰব অজাপ আনকি সংসদৰ মজিয়াটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ ডাঙৰীয়াই কৈছিল যে অসমক বচাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে আৰু অসম চুক্তিৰ 6 নম্বৰ দফাৰ যোগেদি সাংবিধানিক ৰক্ষা কৱচ অৰ্থাৎ স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণৰ উপৰিও ভাষিক সংৰক্ষণ সাংস্কৃতিক বিভিন্ন বিষয়ৰ সংৰক্ষণ আন কথা বতৰা চাকৰি বাকৰিকে ধৰি আন সকলো কথাত তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ মানুহক ন্যায় দিব অসমৰ শ্বহীদসকলে এই ন্যায়ৰ মূল্য পাব যি কথা এটা সময়ত আমাৰ আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াও কৈছিল কিন্তু আমি দেখিলোঁ যে এই সকলো কথা ফুটুকাৰ ফেন হ'ল কোনো কথা তেওঁলোকৰ দায়িত্ব পালন নকৰিলে আনকি আজিও আমি গম নাপাওঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা এখন দফাৰ যিখন মূল প্ৰতিবেদন এইখন আজি ক'ত আছে অসম চৰকাৰৰ হাতত আছে নে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতত আছে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে নে দিল্লীত আছে গৃহ মন্ত্ৰণালয়ৰ হাতত আছে নে গৃহ বিভাগৰ কোনোবা বিষয়াৰ হাতত আছে আজিলৈকে অসমৰ ৰাইজেও গম নাপায় আজিলৈকে গ্ৰহণ কৰিবৰ কাৰণে সদিচ্ছা প্ৰকাশ নকৰিলে যি সময়ত এই প্ৰতিবেদনখনেই গ্ৰহণ নকৰিলে সেই সময়ত এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবৰ কাৰণে কোনো কাৰণত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত